Hello Spirants, welcome to APSC Adda. পোনপ্ৰথমতে আমাৰ ভিডিঅ' চাই থকা প্ৰত্যেকজন শিক্ষক দিৱসৰ অলেখ শুভেচ্ছা জনাইছোঁ। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনৰ 4 নম্বৰটো ভিডিঅ' আজি আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ আগৰ 3টা ভিডিঅ' যদি চোৱা নাই আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাব পাৰে। আগন্তুক আহিবলগীয়া ADRE, গ্ৰেড 3, গ্ৰেড 4, APDCL, APSC আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ভিডিঅ'টো অত্যন্ত হেল্পফুল হ'ব। চ' আজি টপিকসমূহলৈ আমি আগবাঢ়োঁ। লেটছ ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট টপিক নম্বৰ 1। টপিক নম্বৰ 1ৰ হেডলাইন হ'ল ইছৰোছ নেক্সট মিছন মেন ট্ৰিপ টু স্পেচ বাই 2024। তো ইছৰোৱে এতিয়া কণ্টিনিউৱাছ বেক টু বেক দুটা ছাকচেছফুল মিছন লঞ্চ কৰিলে। প্ৰথমটো হ'ল চন্দ্ৰয়ান 3 আৰু 2 নম্বৰটো ৰিচেণ্টলি আদিত্য এল1 লঞ্চ কৰিলে। তো তাৰপিছত ইছৰো এতিয়া প্লেন কৰি আছে যে বাই 2024ৰ শেষৰ ফালে এটা মেন মিছন মানে য'ত এষ্ট্ৰনটছ পঠাব স্পেচলৈ আৰু স্পেচৰ বিভিন্ন কণ্ডিশ্যনছবোৰ ৰিড কৰিব। তো ঠিক আছে, তো আমাৰ ইছৰোৰ নেক্সট মিছন কি হ'ব? গগনয়ান মিছন। ঠিক আছে, তো এই মিছনটোৰ নাম দিছে গগনয়ান। অ'কে, গগনয়ান শব্দৰ অৰ্থ হ'ল স্কাই ভেহিকল। ঠিক আছে, তো স্কাই ভেহিকল বুলি কোৱা হৈছে গগনয়ানক। আৰু ইয়াৰ অবজেক্টিভ কি হয়? অবজেক্টিভ হয় যে 3জন এষ্ট্ৰনটৰ ক্ৰিউ পঠাব। ক'ত পঠাব? এট এন অৰ্বিট অফ 400 কিলোমিটাৰ। এইটো ইম্পৰ্টেণ্ট হয়। কিমান কিলোমিটাৰ ডিষ্টেঞ্চ? 400 কিলোমিটাৰ। আৰু তেওঁলোক কিমান দিনৰ কাৰণে স্পেচত থাকিব? 3 ডে মিছন। ঠিক আছে, 3 দিনৰ মিছনৰ কাৰণে পঠাব আৰু লগতে ছেফ ৰিটাৰ্ণ টু আৰ্থ। ঠিক আছে, যিহেতু মেন মিছন হয়, তো আৰ্থলৈ ছেফ ৰিটাৰ্ণটো এটা চেলেঞ্জিং মিছন হ'ব। অ'কে, নেক্সট, তো যিহেতু গগনয়ান মিছনটো এটা মেন মিছন হ'ব, তো ইয়াৰ কাৰণে যিটো আমাৰ লঞ্চিং ভেহিকল হ'ব, এইটো এটা পাৱাৰফুল লঞ্চিং ভেহিকল হ'ব লাগিব আৰু বহুত এটা ফিজিবল হ'ব লাগিব। ঠিক আছে, তো তাৰ কাৰণে আমাৰ কোনটো লঞ্চিং ভেহিকল ল'ব? LVM-3 মানে লঞ্চিং ভেহিকল মাৰ্ক 3। ঠিক আছে, তো এইটো লঞ্চিং ভেহিকল ক'ত ইউজ কৰা হৈছিলে? এইটো ছেইম চন্দ্ৰয়ান 3টো এইটো লঞ্চিং ভেহিকলে ইউজ কৰা হৈছিলে। তো ছেইম LVM-3 ৰকেট গগনয়ান মিছনত ইউজ কৰিব। ঠিক আছে, মনত থাকিব। নেক্সট, দিছ মিছন উইল মেক ইণ্ডিয়া দ্য 4th নেশ্যন। চ' যিহেতু অলৰেডি US, ৰাছিয়া এণ্ড চাইনা অলৰেডি মেন মিছন কৰি থৈছে আগতে, তো ইণ্ডিয়া যদি ছাকচেছফুল হয়, তো ইণ্ডিয়া 4 নম্বৰখন নেশ্যন হ'ব আফটাৰ US, ৰাছিয়া এণ্ড চাইনা। অ'কে, নেক্সট ইনফৰ্মেশ্যন হ'ল যে যিহেতু এই গোটেই মিছনটো কৰিবৰ কাৰণে বহুত হিট এণ্ড ট্ৰায়েল মেথড কৰিব, বহুত ধৰণৰ তেওঁলোকে এক্সপেৰিমেণ্ট কৰি আছে। ঘপছে তেওঁলোকে মানুহ পঠাই দিব নোৱাৰে। তো তেওঁলোকে কি কৰিছে যে প্ৰথমতে কিছুমান টেষ্ট কৰিব 2-3টা ষ্টেজত, তাৰপিছত মানুহ পঠোৱাৰ আগত এটা আনমেন মিছন কৰিব, তাতে এটা ৰবট পঠাব। ঠিক আছে, তো যিটো ৰবট পঠাব সেই ৰবটটো এটা ফিমেল এটাৰত পঠাব, হিউমেনইড ৰবট বুলি কৈছে, আৰু তাৰ নাম হৈছে বায়'মিত্ৰ। ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, এক্সাম পইণ্ট অফ ভিউৰ পৰা এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। ৰবটটোৰ নাম হ'ল বায়'মিত্ৰ আৰু এটা ফিমেল এটাৰত এজনী ৰবট পঠাব। ঠিক আছে, বায়'মিত্ৰ শব্দৰ অৰ্থ কি হয়? বায়' মিনছ স্পেচ আৰু মিত্ৰ মানে ফ্ৰেণ্ড। ঠিক আছে, বায়' মিনছ স্পেচ এণ্ড মিত্ৰ মিনছ ফ্ৰেণ্ড। অ'কে, এতিয়া মই বুজাই আছোঁ যে মই যে কৈছিলোঁ বিভিন্ন ষ্টেজ আছে, তো প্ৰত্যেকটো ষ্টেজত ডিফাৰেণ্টলি তেওঁলোকে টেষ্ট কৰি আছে। ঠিক আছে, তো ফাৰ্ষ্টত হ'ল ইণ্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট। এইটো ফাৰ্ষ্ট টেষ্ট। এইটো শেষ হোৱাৰ পাছত টেষ্ট ভেহিকল মিছন, যিটো ভেহিকল দি লঞ্চ কৰিব সেইটো বাৰে টেষ্ট কৰিব। তাৰপিছত পেড এবৰ্ড টেষ্ট কৰিব, পেড বুলি কৰিব। তাৰ পাছত ইয়াতে বায়'মিত্ৰ যে পঠাব এই ষ্টেজত পঠাব। ঠিক আছে, তো এইটো হ'ল আনমেন ফ্লাইট, য'ত বায়'মিত্ৰক পঠাব। আৰু শেষৰটো ষ্টেজত ফাইনেল ষ্টেজ বাই 2024 এণ্ডৰ ফালে এইটো মেন মিছন পঠাব, য'ত 3জনকৈ এষ্ট্ৰনট যাব। অ'কে, চ' এই নিউজটোৰ পৰা আমি কি শিকিব লগা আছিলে যে গগনয়ান নামৰ এটা মিছন যাব, য'ত 3জন এষ্ট্ৰনট পঠোৱা হ'ব, কিন্তু সেইটো এটা মেন মিছন হয়। তাৰ আগতে এটা আনমেন মিছন হ'ব, য'ত এজনী ফিমেল এটাৰত এজনী ৰবট পঠোৱা হ'ব, তেওঁৰ নাম হ'ল বায়'মিত্ৰ। ঠিক আছে, মনত থাকিব। অ'কে, নেক্সট নিউজটোলৈ আমি মুভ কৰোঁ। টপিক নম্বৰ 2ত কৈছে আৰোগ্য মেট্ৰি কিউব ৱৰ্ল্ডছ ফাৰ্ষ্ট পৰ্টেবল হস্পিটেল। দিছ নিউজ ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ। ৰিচেণ্টলি যিমান এক্সাম আহিব লগা আছে তাৰ কাৰণে ভেৰি এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। অ'কে, কাৰণ ৱৰ্ল্ডছ ফাৰ্ষ্ট পৰ্টেবল হস্পিটেল আমাৰ ইণ্ডিয়াত আহি আছে, আৰু সেইটো হ'ল আৰোগ্য মিত্ৰ কিউব। ইয়াৰ নামটো কি দিছে? আৰোগ্য মিত্ৰ কিউব। অ'কে,
ইণ্ডিয়া হেজ বিল্ড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ডিজাষ্টাৰ হস্পিটেল তো এইখন এখন ডিজাষ্টাৰ হস্পিটেল বুলি কৈছে য'ত এয়াৰ লিফ্ট কৰি নিব পাৰিব আৰু এছেম্বল ইন 72 কিউবছ এই কিউববোৰ যে দেখিছে এনেকৈ এটা দুটা তিনিটা চাৰিটা এনেকৈ 72টা টোটেল কিউবছ থাকিব আৰু এয়াৰ লিফ্ট কৰি যাব পাৰিব মানে এইটো ফ্লাইটতে লৈ যাব পাৰিব ক'ৰবাত যদি ডিজাষ্টাৰ হয় এনেকুৱা নহয় যে কোনোবা এটা জেগাত থাকিব হস্পিটেলখন তেনেকুৱা নহয় এই হস্পিটেলখনৰ যিমানটা কিউব আছে গোটেইকেইটা কিউব লৈ যাব য'ত ডিজাষ্টাৰ হৈছে তাতে গৈ অন স্পট তেওঁলোকৰ ট্ৰিটমেণ্ট কৰা হ'ব অ'কে তাতে 200টা ছাৰ্ভাইভাৰ 48 আৱাৰ্ছলৈকে একেলগত ট্ৰিটমেণ্ট উইথ মেডিকেল ইকুইপমেণ্ট আৰু ছাপ্লাইজ দিব পাৰিব বুলি এই 72টা কিউবৰ পৰা আৰোগ্য মেট্ৰি কিউবৰ পৰা দিব পাৰিব বুলি তেওঁলোকে কৈছে অ'কে নাও সুধিব পাৰে এক্সামত যে এই আৰোগ্য মিত্ৰ কিউব যিটো পোৰ্টেবল হস্পিটেলৰ কনচেপ্ট এইটো কোনে ডেভেলপ কৰিলে এইটো ডেভেলপ কৰিছে ভিছাম এই ইনফৰমেশ্যনটো ইম্পৰ্টেণ্ট হয় এক্সামত কুৱেশ্যনবোৰ এনেকৈ আহে যে বাই হুইচ ইণ্ডিজিনাছ প্ৰজেক্ট দিছ হেজ বিন ডেভেলপ তো প্ৰজেক্ট ভিছাম বুলি কৈছে ভিছামৰ ফুল ফৰ্ম হ'ল ভাৰত হেল্থ ইনিচিয়েটিভ ফৰ সহযোগ হিতা এণ্ড মিত্ৰা মনত থাকিব ভাৰত হেল্থ ইনিচিয়েটিভ ফৰ সহযোগ হিতা এণ্ড মিত্ৰা অ'কে নেক্সট ইণ্ডিয়া হেজ ডনেটেড ৰিচেণ্টলি ইণ্ডিয়াই ম্যানমাৰক 2টা আৰোগ্য মিত্ৰ কিউব ডনেট কৰিছে আৰু শ্ৰীলংকাক এটা ডনেট কৰিছে অ'কে তো এই নিউজটোৰ পৰা আমি কি শিকিলোঁ যে ৱৰ্ল্ডছ ফাৰ্ষ্ট পৰ্টেবল হস্পিটেল পৰ্টেবল মানে গম পাইছোঁ পৰ্টেবল মানে মুভ কৰিব পৰা মানে এটা জেগাৰ পৰা সিটো জেগালৈ শ্বিফ্ট কৰিব পৰা হস্পিটেল ইণ্ডিয়াত ৰিচেণ্টলি খুলিছে তো ইয়াৰ নাম হ'ল আৰোগ্য মিত্ৰ কিউব অ'কে মনত থাকিব কেইটা কিউব আছিলে সেইটো সুধিব পাৰে এক্সামত তো 72টা কিউবছ একেলগত এছেম্বল কৰা হ'ব অ'কে নেক্সট টপিক নম্বৰ 3 আহিছে 3 years of প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা তো প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ইয়াৰ 3 বছৰ হৈছে এই স্কিমটোৰ অ'কে এইটো এটা ভেৰি ইম্পৰ্টেণ্ট স্কিম হয় যোনে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এনেকুৱা স্কিমবোৰ আপোনালোকে ভালদৰে চাব কাৰণ এইটো এটা বহুত এটা ছাকচেছফুল স্কিম হয় অ'কে চ' দিছ স্কিম ৱাজ লঞ্চ ইন 2020 লঞ্চ কৰা হৈছিলে বাই মিনিষ্ট্ৰী অফ এইটো ইনফৰমেশ্যন দিব পাৰে কোনটো মিনিষ্ট্ৰী আণ্ডাৰত মিনিষ্ট্ৰী অফ ফিচাৰিজ এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰিং অ'কে মিনিষ্ট্ৰী অফ ফিচাৰিজ এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰিং অ'কে নেক্সট ইয়াৰ এইমটো কি হয় এই স্কিমটোৰ এইমটো কি হয় টু ব্ৰিং ব্লু ৰিভলিউশ্যন কেতিয়াবা এক্সামত সোধে ব্লু ৰিভলিউশ্যন ইজ এছ'চিয়েটেড উইথ মানে ব্লু ৰিভলিউশ্যনটো কিহৰ লগত জড়িত কেতিয়াবা দিব পাৰে মীন পালন কেতিয়াবা দিব পাৰে ৱাটাৰ কনজাৰ্ভেশ্যন কেতিয়াবা দিব পাৰে আকাশখন আমি চাফা কৰি ৰাখা তো এইবোৰ ইনফৰমেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে ব্লু ৰিভলিউশ্যন কি হয় তো এইটো ব্লু ৰিভলিউশ্যন মানে মাছৰ লগত জড়িত ঠিক আছে মীন পালনৰ লগত নেক্সট গ্ৰীণ ৰিভলিউশ্যন হয় পিংক ৰিভলিউশ্যন সেই ৰিভলিউশ্যনকেইটা আপোনালোকে চাই ল'ব ঠিক আছে মই যদি সময় পাওঁ আপোনালোকক কোনোবা এটা ভিডিঅ'ত ৰিভলিউশ্যনকেইটাও বুজাই দিম অ'কে নেক্সট ইয়াৰ এইম হ'ল ব্লু ৰিভলিউশ্যন কেনেকৈ ছাষ্টেইনেবল ব্লু ৰিভলিউশ্যন কৰিব আৰু ৰেছপনচিবল ডেভেলপমেণ্ট অফ ফিচাৰিজ ইণ্ডিয়াত ফিচাৰী ডেভেলপমেণ্ট কৰিব ছাষ্টেইনেবল ৱেত অ'কে নেক্সট ইট ৱাজ ইণ্ট্ৰডিউচ কোনটো স্কিমৰ আণ্ডাৰত ইণ্ট্ৰডিউচ কৰা হৈছিলে আত্মনিৰ্ভৰ ভাৰত অ'কে এই আত্মনিৰ্ভৰ ভাৰত স্কিমটো এটা ভেৰি ছাকচেছফুল স্কিম আছিলে ইণ্ডিয়াৰ এতিয়াও বৰ্তমান চলি আছে আত্মনিৰ্ভৰ ভাৰত কিয় যদি প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকখন ৱাৰ্ডতে যদি এটা বা প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আণ্ডাৰত যদি এটা ফিচাৰী খান্দি দিব পাৰে আৰু তাৰে মানুহবোৰ ইউথবোৰ যিবোৰ জবলেছ ইউথ থাকে তেওঁলোকে ইয়াৰ লগত জড়িত হ'ব পাৰিব আৰু তেওঁলোকে মীন পালন কৰি এটা ভাল ৰকম তেওঁলোকে উপাৰ্জন কৰিব পাৰিব চ' এইবোৰ এক্সাম্পল আপোনালোকে চিভিল ছাৰ্ভিচৰ যোনে প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মেইনছৰ আনচাৰ লিখিব পাৰে আমাৰ অসমৰ যদি মই স্কিম সুধোঁ আপোনালোকে ক'বচোন কমেণ্ট ছেকশ্যনত অসমৰ কি কি স্কিম চলি আছে মৎস্য সম্পদা যোজনা আণ্ডাৰত মই এটা স্কিমৰ নাম কৈ দিছোঁ সেইটো হ'ল সুনীল বিপ্লৱ ঠিক আছে সুনীল বিপ্লৱ আঁচনি তো সুনীল বিপ্লৱ স্কিম এটা চলি আছে আৰু এটা স্কিম চলি আছে সেইটো স্কিম আপোনালোকে কমেণ্ট কৰি জনাবচোন যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আণ্ডাৰত অসমৰ কি স্কিম চলি আছে অ'কে নাও মুভ টু দ্য নেক্সট টপিক নম্বৰ 4 আহিছে প্ৰধানমন্ত্ৰী স্বনিধি স্কিম আসাম পায়নাৰ্ছ ইন ইমপ্লিমেণ্টেড অসমত প্ৰধানমন্ত্ৰী স্বনিধি স্কিমৰ এটা ভেৰি ছাকচেছফুল মিছন হৈ গৈছে ৰিচেণ্টলি চ' সেইটো নিউজত বাৰে বাৰে আহি আছে সেইটো কাৰণে নিউজটো দিলোঁ অ'কে চ' এট ফাৰ্ষ্ট PM স্বনিধি স্কিম মানে কি হয় ফুল ফৰ্মটো কি হয় এক্সামত এইটো সুধিব পাৰে যে ফুল ফৰ্মটো কি হয় PM মানে হ'ল প্ৰধানমন্ত্ৰী স্বনিধি ফুল ফৰ্ম কি হ'ব ষ্ট্ৰীট ভেণ্ডাৰ্ছ আত্মনিৰ্ভৰ নিধি ষ্ট্ৰীট ভেণ্ডাৰ্ছ স্কিমৰ নামতে লিখা আছে যে স্কিমটো কিহৰ লগত জড়িত ষ্ট্ৰীট ভেণ্ডাৰ মানে ৰাস্তাৰ ছাইডত যিবোৰ দোকান সৰু সৰু ঘণ্টি দোকান দিয়া হয় সেই ঘণ্টি দোকানৰ মানুহবিলাকক কেনেকৈ চৰকাৰে সহায় কৰিছিলে এইটো কনচেপ্টটো প্ৰথম আহিছিলে আত্মনিৰ্ভৰ ভাৰতৰ আণ্ডাৰতে আহে
কাৰণ প্ৰত্যেকখন ঘুমটি খোলা মানুহজন আত্মনিৰ্ভৰ হয় সেইকাৰণে আত্মনিৰ্ভৰ ভাৰতৰ অভিযানৰ আণ্ডাৰত এইটো আহে স্কিমটো অ'কে নেক্সট এইটো কেতিয়া ষ্টাৰ্ট হৈছিলে যেতিয়া ক'ভিডৰ লকডাউন ষ্টাৰ্ট হৈ গৈছিলে তেতিয়া বহুতখিনি ষ্ট্ৰীট ভেণ্ডাৰ্ছৰ দোকান বন্ধ কৰি দিব লগা হৈছিলে অ'কে চ' সেই ভেণ্ডাৰ্ছবোৰে আকৌ দোকান যে খুলিব পাৰিব তেওঁলোকৰ ওচৰত সিমান পইচা নাছিল আৰু সেই সময়ত কি হৈছিল চৰকাৰে তেওঁলোকক 1 জুন 2020 পৰা কি কৰিলে এফৰ্ডেবল এটা ৱৰ্কিং কেপিটেল দিলে ধৰক এটা সৰু এমাউণ্ট দি দিলে য'ত সেই এমাউণ্টটো কোলেটাৰেল ফ্ৰী লোন হয় এটা লোন দি দিলে ঠিক আছে কোলেটাৰেল ফ্ৰী কোনো ধৰণৰ তেওঁলোকে যেনেকৈ আমি লোন ল'লে লেণ্ড মৰ্টগেজ বা কোনোবাই সোণ চোন ৰাখে তো তাতে কোনো ধৰণৰ একো ৰাখিব নালাগে কোলেটাৰেল ফ্ৰী বুলি কয় অ'কে তো কিমান দিছিলে এট ফাৰ্ষ্ট 10,000 ৰুপিজৰ এটা 10,000 টকাৰ এটা লোন দিয়া হৈছিলে প্ৰথমত আৰু যদি কোনোবাই সেই লোনটো সময়ত ঘূৰাই দিব পৰা যায় তাক কেছবেকো দিয়া হৈছিলে ঠিক আছে আৰু ৰিচেণ্টলি PM স্বনিধি আৰু এটা অবজেক্টিভ লৈছে তেওঁলোকৰ এইম আৰু এটা হৈছে যে ডিজিটেল ফুটপ্ৰিণ্ট এতিয়া আমি দেখোঁ যে প্ৰত্যেকখন দোকানত সৰু সুৰা দোকানতো গুগল পে' নাইবা ফোনপে' ধৰণৰ বা যিটো আমি ট্ৰানজেকশ্যন অনলাইন ট্ৰানজেকশ্যন কৰোঁ তেওঁলোকে ৰাখে চ' আমাৰ এইটো এইবাৰ PM স্বনিধি আণ্ডাৰত এইবাৰ স্কিমৰ আণ্ডাৰত কি হৈছে এইম লৈছে যে ডিজিটেল ট্ৰানজেকশ্যন পপুলাৰাইজ কৰিব ডিজিটেল ট্ৰানজেকশ্যন এতিয়া ডিজিটেল ট্ৰানজেকশ্যন পপুলাৰাইজ কৰাৰ অৰ্থ কি যিহেতু ডিজিটেল ট্ৰানজেকশ্যন কৰিলে পইচাৰ আদান প্ৰদানবোৰ কমি যায় আৰু RBIৰ পইচাবোৰ কমকৈ চাপিলেও হৈ যায় অ'কে ঠিক আছে মনত থাকিব তো ডিজিটেল ট্ৰানজেকশ্যনটো তেওঁলোকে ইয়াতে ইনক্ৰিজ কৰিবৰ কাৰণে তেওঁলোকে কৈছে আৰু যদি কোনোবা এটা ভেণ্ডৰৰ ডিজিটেল ট্ৰানজেকশ্যন এটা সীমাতকৈ যদি ভাল হয় বহুতকেইটা ডিজিটেল ট্ৰানজেকশ্যন হয় তেওঁক 100 ৰুপিজৰ এটা কেছবেক দিয়া হ'ব ঠিক আছে চ' PM স্বনিধি আণ্ডাৰত আমি মনত ৰাখিবলগীয়া ইনফৰ্মেশ্যন এইকেইটাই আত্মনিৰ্ভৰ ভাৰত অভিযান আণ্ডাৰত তাৰপিছত ষ্ট্ৰীট ভেণ্ডৰ ঘুমটি হকাৰ এইবিলাকক তেওঁলোকে হেল্প কৰিছিলে চৰকাৰে এটা কোলাটেৰেল ফ্ৰী লোন দিয়া হৈছিলে প্ৰথমত 10,000 আৰু এতিয়া ৰিচেণ্ট এইম হ'ল ডিজিটেল ট্ৰানজেকশ্যন তেওঁলোকে প্ৰমোট কৰা অ'কে দ্য স্কিম ইজ ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন এটা ইয়াত মই দিছোঁ লাষ্ট লাইনত এইটো স্কিমটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰ মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছক আমি শ্বৰ্ট ফৰ্মত মহুৱা বুলি কওঁ ঠিক আছে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ MOHUA অ'কে নেক্সট টপিক নম্বৰ 5লৈ আমি মুভ কৰোঁ টপিক নম্বৰ 5ত নিউজ আহিছে যে গুগল টাৰ্ণছ 25 আমি যদি গুগল চাৰ্চ ইঞ্জিন ইউজ কৰোঁ প্ৰত্যেকজনে মোবাইলত ইউজ কৰোঁ বা লেপটপত ইউজ কৰোঁ তো গুগলৰ 25 বছৰ হৈ গ'ল অ'কে তো গুগল 1999ত গুগল ফাৰ্ষ্ট ফাউণ্ড কৰিছিলে কোনে ফাউণ্ড কৰিছিলে লেৰী পেজ এণ্ড চাৰ্জেৰী ব্ৰিন অ'কে তো চাৰ্জেৰী ব্ৰিন আৰু লেৰী পেজে আমেৰিকান কম্পিউটাৰ চাইণ্টিষ্ট আছিলে তেওঁলোকে গুগল ফাউণ্ড কৰিছিলে মনত থাকিব ইনফৰ্মেশ্যনটো নেক্সট গুগল নেমটো ক'ৰ পৰা আহিছিলে এটা মেথামেটিকেল টাৰ্ম হয় গুগল যাৰ টাৰ্মটোৰ নাম হ'ল GOOGL আৰু তাৰ অৰ্থ হ'ল নাম্বাৰ 1 ফ'ল'ড বাই 100 জিৰ'ছ মানে 1ৰ পৰা তাৰ পাছত 100টা শূন্য আহিব 1 2 3 4 5 6 7 8 এনেকৈ গৈ 100টা শূন্য আহিব তাৰ অৰ্থ হ'ল যে গুগলে ইমানেই ইনফৰ্মেশ্যন ৰাখিব পাৰে অসংখ্য ইনফৰ্মেশ্যন ৰাখিব পাৰে আপোনালোকে এই 100টা জিৰ' যদি ইয়াৰ পৰা তালৈকে হিচাপ কৰে তো এইটো হিচাপ কৰিব নোৱাৰা এটা সংখ্যা হ'ব তো ঠিক আছে তেনেকৈ গুগলতো আমি দেখা পাওঁ যে অসংখ্য ইনফৰ্মেশ্যন থাকে অ'কে তো টাৰ্ম গুগলৰ নামটো ক'ৰ পৰা আহিল GOOGL পৰা আহিল অ'কে নেক্সট ইনফৰ্মেশ্যন হয় গুগলৰ হেডকোৱাৰ্টাৰ ক'ত আছে কেলিফৰ্ণিয়া USত আছে আৰু গুগল প্লেক্স বুলি কয় অ'কে কেলিফৰ্ণিয়াত আছে USত নেক্সট পেৰেণ্ট কোম্পানী কি হয় গুগলৰ পেৰেণ্ট কোম্পানী হ'ল এলফাবেট INC গুগলৰ পেৰেণ্ট কোম্পানী হয় আৰু গুগলৰ CEO বৰ্তমান কোন হয় আমাৰ ইণ্ডিয়াৰ সুন্দৰ পিচাই অ'কে সুন্দৰ পিচাই গুগলৰ CEO হয় গুগলৰ CEO হিচাপে সুন্দৰ পিচাই কাক ৰিপ্লেচ কৰিলে মানে কাৰ ঠাইত তেওঁ CEO হ'ল তেওঁ লেৰী পেজৰ জেগাত যিহেতু ফাউণ্ডাৰ আছিলে তো তেওঁৱে CEO হৈ আছিলে ইমান দিনে তো লেৰী পেজক তেওঁ ৰিপ্লেচ কৰি সুন্দৰ পিচাই বৰ্তমান গুগলৰ CEO হ'ল তো গুগল টাৰ্ণছ 25ৰ পৰা এই নিউজটোৰ পৰা আমি শিকিব লগা ইনফৰ্মেশ্যন এইটোৱে আছিল যে যিহেতু আমাৰ ADR এক্সামত কম্পিউটাৰ ৰিলেটেডো কিছুমান কুৱেশ্যন আহে ঠিক আছে যোৱাবাৰো আহিছে চ' তাতে সুধিব পাৰে এনেকুৱা সৰু কুৱেশ্যন যে গুগলৰ ফাউণ্ডাৰ কোন আছিল লেৰী পেজ চাৰ্জে বিন অ'কে কেতিয়া ফাউণ্ড হৈছিল গুগলৰ 1998 যিহেতু 25 বছৰ হৈছে এইটো এটা ইম্পৰ্টেণ্ট নিউজ হয় অ'কে ADR কাৰণে ইম্পৰ্টেণ্ট নিউজ হয় তো 1998ত গুগল ফৰ্ম হৈছিলে নেক্সট এই নামটো ক'ৰ পৰা আহিলে সেইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু হেডকোৱাৰ্টাৰ ক'ত আছে এইটো ইম্পৰ্টেণ্ট হয় কেলিফৰ্ণিয়াত আছে গুগল প্লেক্সত আৰু CEO কোন হয় এইটো এটা ইম্পৰ্টেণ্ট সুন্দৰ পিচাই অ'কে মনত থাকিব মই আৰু এটা ইনফৰ্মেশ্যন ইয়াত এডিশ্যনেল ইনফৰ্মেশ্যন দি দিছোঁ যিহেতু আমি এতিয়া দেখিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পূৰা
নিউজ চলি আছে আমাৰ এটা আমি দেখিছোঁ যে চেট জি পি টি এটা চলি আছে য'ত ইনফৰমেশ্যন কিবা যিকোনো ইনফৰমেশ্যন খুজিলে লগালগ ছেকেণ্ডত ইনফৰমেশ্যন দি দিয়ে চেট জি পি টি চ' চেট জি পি টিটো ডেভেলপ কৰিছিলে কোনে মাইক্ৰ'ছফ্টে কৰিছিলে চেট জি পি টি মাইক্ৰ'ছফ্টে ডেভেলপ কৰিছিলে তো ইয়াক কাউণ্টাৰ কৰিবৰ কাৰণে গুগলে এটা চাৰ্চ ইঞ্জিন তেনেকুৱা ধৰণৰ AI চাৰ্চ ইঞ্জিন তেওঁলোকে ডেভেলপ কৰিলে তাৰ নামটো কি হয় তাৰ নামটো হ'ল গুগল বাৰ্ড ঠিক আছে গুগল বাৰ্ড এইটো ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয় আপোনালোকে এইবোৰ ইনফৰমেশ্যন চাই ল'ব লগতে অ'কে চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ জয় আই অসম